नमस्कार बंधुসকল আজি মই আপোনালোকলৈ আন এটা নতুন ভিডিও উপহাৰ আনিছো। এই ভিডিওটো মই কিছুমান গুৰুত্বপূৰ্ণ এটা বিষয়ৰ ওপৰত এই ভিডিওটো মই হাজি উলিয়াইছো। বৰ্তমান আমাৰ দেশৰ এটা জ্বলন্ত সমস্যা হৈছে যে পপুলেশন, যেটো জনসংখ্যাৰ বৃদ্ধি, মানে পপুলেশন গ্রোথ ইমানেই বৃদ্ধি পাই আছে দিনক দিনে যে আমি দিনক দিনে নিজৰ দেশ তথা নিজৰ অঞ্চল বা নিজৰ এই ৰাজ্যখনক আমি বিপদৰ ফালে নিজে ঠেলি দিয়া নিচিনা এটা অৱস্থা আহি পৰিছে। যে বৰ্তমান যদি আমি ক'ব যাওঁ যে ভাৰতৰ জনসংখ্যা কিমান, যে ভাৰতৰ বৰ্তমান জনসংখ্যা 2022 চনৰ এক সমীক্ষা মতে যে 141.72 crores 141.72 crores আৰু ওয়ার্ল্ডৰ ভিতৰত যদি ৰ্যাঙ্ক পপুলেশনৰ ৰ্যাঙ্ক আমি বিচাৰি উলিয়াও যে ভাৰতৰ ৰ্যাঙ্ক দ্বিতীয়, কম কথা নহয়। আৰু সেই ক্ষেত্ৰত যদি অসমৰ কথা আমি চিন্তা কৰো যে 2011 যেটো সেন্সাস, এই সেন্সাস মোতাবিক আমি যিখিনি পাওঁ যে তাত 3.66 crore আৰু ভাৰতৰ ভিতৰতে ই 16th ৰ্যাঙ্ক মানে কৰিহে আনিছে। গতিকে এই ৰ্যাঙ্কটো যদি আৰু দিনক দিনে বাঢ়ি গৈ থাকে ইয়াৰ পৰা আমাৰ বিভিন্ন ধৰণৰ সমস্যাবিলাক আহি যাব। এই পপুলেশন বা জনসংখ্যা বৃদ্ধি আমাৰ কি ধৰণৰ অসুবিধা হ'ব পাৰে আমি তাৰে বিষয়ে অলপ আলোচনা কৰো। যে প্ৰথম কথা হ'ল জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে আমাৰ খাদ্য, বাসস্থান ইত্যাদিৰ অভাৱ হ'ব, ইত্যাদিৰ সমস্যা হ'ব, শিক্ষাৰ অভাৱ হ'ব, খোৱা পানীৰ অভাৱ হ'ব, আমাৰ কি হ'ব, বিভিন্ন সময়ত ক্রাইম হ'ব, প্ৰদূষণ হ'ব, আমাৰ কৰ্মসংস্থাপনৰ অভাৱ হ'ব। ইয়াৰ উপৰিও বিভিন্ন আমাৰ অসুবিধাবিলাক আহি যাব, মাটি কমি যাব, জনসংখ্যা বাঢ়িব, ইনকাম লেস হৈ যাব, মানুহৰ মাজত হাইকাজিয়া বেছি হ'ব, মানুহৰ মাজত ক্রাইমটো বেছি হ'ব, মানুহৰ শিক্ষাৰ তেনেকুৱা ব্যৱস্থা নাথাকিব, তেনেকুৱা কৰ্মসংস্থাপনৰ ব্যৱস্থা নাথাকিব, বিভিন্ন দিশত আমি অসুবিধাৰ সন্মুখীন হ'ম। গতিকে এই জনসংখ্যা বৃদ্ধিয়ে আমাক যে দিনক দিনে এটা বিপদৰ দিশত যে আমাক যে গতি কৰি দিছে সেইখিনি কথা আমাক উপলব্ধি কৰিব লাগে। এজন সুনাগৰিক হিচাপে জনসংখ্যা বৃদ্ধিৰ প্ৰতি আমি সকলোৱে সজাগ হ'ব লাগে যে জনসংখ্যা বৃদ্ধি কেনেকৈ আমি ৰোধ কৰিব পাৰো। যে জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত মই কিছুমান অভিজ্ঞতা ভিত্তিক কিছুমান মই ইয়াতে টিপছ সন্নিবিষ্ট কৰিব খুজিছো। তাৰে ভিতৰত মই প্ৰথমে কম যে সজাগতা, এৱাৰনেছ এটা হ'ব লাগে দেশৰ ভিতৰতে, প্ৰতিখন ৰাজ্যত, প্ৰতিখন জিলাত, প্ৰতিখন অঞ্চলত, প্ৰতিখন গাঁৱত জনসংখ্যা বৃদ্ধিৰ বিৰুদ্ধে এটা এৱাৰনেছ হ'ব লাগে যে জনসংখ্যা বৃদ্ধিয়ে আমাক দিনক দিনে দৰিদ্ৰ দিশত আমাক আগবঢ়াই দিছে। জনসংখ্যা বৃদ্ধিয়ে আমাৰ মাজত বিভিন্ন অভাৱবিলাক ঢালি দিছে। যে তাৰ কাৰণে কি কৰিব লাগে, এৱাৰনেছ কৰিব লাগে, সজাগতা আনিব লাগিব প্ৰত্যেকজন নাগৰিকৰ মাজত, প্ৰত্যেকজন মানুহৰ মাজত, নাৰী পুৰুষ উভয়ৰে মাজত ইয়াৰ সজাগতা আনিব লাগিব। 2 নম্বৰতে হ'ল এম্পাৱাৰমেণ্ট, আমি নাৰীবিলাকক কি কৰিব লাগিব, শক্তিশালী কৰিব লাগিব, নাৰীবিলাকক শিক্ষিত কৰিব লাগিব, নাৰীবিলাকক আমি শিক্ষা দীক্ষাত বিভিন্ন দিশত নাৰীবিলাকক স্বাৱলম্বী কৰিব লাগিব। এছুৱেৰিং ইকুৱেল ৰাইটছ, সমান অধিকাৰ, নাৰী পুৰুষ উভয়কে সমান অধিকাৰ দিব লাগিব। ট্ৰিটমেণ্টছ এণ্ড অপৰচুনিটিজ ফৰ বথ জেণ্ডাৰ্ছ, সুযোগ সুবিধা যিবিলাক থাকিব, যিবিলাক ব্যৱস্থাপনা থাকিব, সেই ব্যৱস্থাপনাবিলাক নাৰী আৰু পুৰুষৰ মাজত, উভয়ৰে মাজত সমতা থাকিব লাগিব, সকলোৱে সমানে পাব লাগিব। তৃতীয়তে মই ক'ব খুজিছো এই যে আমাৰ সমাজত থকা বৰ্তমান যেটো চলি আছে, মই আৰু আগৰ ভিডিওটো কৈছো, ষ্টপ চাইল্ড মেৰিজ। এই যে যিবিলাক আমাৰ বাল্য বিবাহ, এই বাল্য বিবাহবিলাক আমাৰ কি কৰিব লাগিব, অতি শীঘ্ৰে এইবিলাক বন্ধ কৰিব লাগিব। কাৰণ বাল্য বিবাহ, যিবিলাক মানুহে বাল্য বিবাহ কৰে তেওঁলোকৰ শিক্ষা দীক্ষাটো কম থাকে, শিক্ষা দীক্ষা কম থকাৰ ফলত তেওঁলোকৰ কি হয়, অধিক সন্তান তেওঁলোকে জন্ম দিয়ে। সেইকাৰণে বাল্য বিবাহটো ইয়াৰ এটা মূল কাৰণ হ'ব পাৰে। গতিকে বাল্য বিবাহটো আমাক অতি সোনকালে বন্ধ কৰাৰ প্ৰয়োজন। তাৰ পাছত ধৰক ইন্টিগ্ৰেটেড ফেমিলি প্লানিং, আমাৰ যেটো পৰিয়াল পৰিকল্পনা সেইখিনি থাকিব লাগিব। পৰিয়াল পৰিকল্পনা যেটো থাকিব লাগে যে এটা সন্তানেই যথেষ্ট, দুটি সন্তানেই সুখী সন্তান,
ইয়াতকৈ বেছি আৰু নালাগে যাতে দুটি সন্তান আমাৰ হয় সেই দুটি সন্তানক যাতে আমি ভালদৰে পঢ়ুৱাব পাৰোঁ ভালদৰে মানুহ হিচাপে গঢ় দিব পাৰোঁ তেওঁলোকক যাতে এটা কৰ্মসংস্থাপনৰ দিশে যাতে আমি দিব পাৰোঁ সেইকাৰণে সুখী পৰিয়ালৰ যিটো পৰিকল্পনা সেইখিনি আমাৰ মাজত থাকিব লাগিব তাৰ পাছত মেক ষ্টেৰিলাইজেশ্যন ফ্ৰী ফৰ both men and women মেক ষ্টেৰিলাইজেশ্যন ফ্ৰী ফৰ men and women এইটো থাকিব লাগিব মেক হেল্থ এডুকেশ্যন মানে যিটো আমাৰ শাৰীৰিক শিক্ষা এইটো আমাৰ স্বাস্থ্য শিক্ষা যিটো আমাৰ থাকিব লাগে সেইখিনি থাকিব লাগিব হেল্থ এডুকেশ্যনৰ জৰিয়তে পুৰুষ আৰু মহিলা উভয়কে সমান অগ্ৰাধিকাৰ দিব লাগিব যাতে পুৰুষ আৰু মহিলাই উভয়ে হেল্থ এডুকেশ্যনৰ জৰিয়তে মানে জনসংখ্যা বৃদ্ধিৰ হাৰ কমাৰ ক্ষেত্ৰত যাতে সহায় হয় আৰু শেষত মই ক'ব বিচাৰিছোঁ মানে ক্ৰিয়েট নেশ্যনেল পপুলেশ্যন পলিচি মানে নেশ্যনেল পপুলেশ্যন যিটো পলিচি আছে আঁচনি যিটো আছে জনসংখ্যাৰ যিটো আঁচনি আছে সেই আঁচনি মোতাবিক আমি সকলোৱে যাতে মানে চলিব পাৰোঁ তাৰ প্ৰতিও আমাক নজৰ দিব লাগিব গতিকে এই জনসংখ্যা বৃদ্ধিয়ে যে আমাৰ এটা সমাজৰ বৃহৎ ক্ষতি কৰি আছে বা বৃহৎ এটা ক্ষতি হৈ আছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এইকেইটা বস্তুৰ ওপৰত যদি আমি বিশেষভাৱে গুৰুত্ব দিওঁ মই ভাবোঁ যে পৰৱৰ্তী সময়ত এই জনসংখ্যাৰ যিটো বৃদ্ধিৰ হাৰ লাহে লাহে কমি আহিব ইয়াৰ কাৰণে ছাত্ৰ সমাজে হওক বা বিভিন্ন দল সংগঠনে হওক বা গভৰ্ণমেণ্টে হওক বা প্ৰতিজন নাগৰিকে ইয়াৰ মানে পদক্ষেপ ল'ব লাগিব গতিকে বন্ধু বান্ধৱীসকল যদি মোৰ এই ভিডিঅ'টো ভাল লাগে আপোনালোকে বেছি বেছি কৰি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ